জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। নলবাৰীত সংঘটিত মানৱ সমাজক লজ্জানত কৰা ঘটনা। মাতৃয়ে নিজ ছমহীয়া সন্তানক হত্যা কৰাৰ অভিযোগ, পুখুৰীত পেলাই হত্যাৰ অভিযোগ। নলবাৰীৰ জোৱাৰডিত সংঘটিত এই নিন্দনীয় ঘটনাটোক লৈ নলবাৰীত তীব্ৰ চাঞ্চল্য। ঘটনা মানে বিশেষ আহি নাই, ৰাতি পানী ফেল দিছে সৰুটো চলি। কোনে ফেল দিছে? মাইকীয়ে মাকে ফেল দিছে। মাকটো কি হয় আপোনাৰ? মোৰ টিভি হয়। আপনার পত্নী হয়? কি নাম? পত্নীর নাম কি? গীতাঞ্জলি বৈশ্য। গীতাঞ্জলি বৈশ্য। আর আপনার নাম? শ্রী নিতন বর্মন। নিতন বর্মন। তো ল'ৰা ছোৱালী কিমান আপোনালোকৰ? 4টা। এইটো একদম সৰু আছিল, কেঁচুৱা। কিমান আছিল বয়স? 6 মাহ হৈছে। হা? 6 মাহ। 6 মাহ বাচ্চাটো কিয় পেলাই দিলে মাকে? কি কথা নকলাকে না আকৌ কোৱা নাই, নিজে ফেল দিছে। আপুনি ক'ত আছে? মোৰ বাগাত দিছে। বাচ্চাটো যেতিয়া জন্ম হোৱা নাছিলে তেতিয়াৰ পৰা মানে সিহঁতে ঘৰৰ মানুহে কৈ আছে আমাক এই বাচ্চাটো মানে ভুলতে হৈ গ'ল, সেই কোনোবাই নিলে দিম আৰু না এতিয়া নালাগে এইটো চব বাচ্চাটো সেনেকৈ কৈছে। কওঁতে ময়ে ক'লোঁ চব বাচ্চাটো জন্ম দি কিনে বেলেগত কিয় সেনেকৈ দিব লাগে, যেনেকৈ নহওক ডাঙৰ হ'ব। তাৰপিছত সেনেকৈ কওঁতে তাই এই ক'লাক আমাৰ বাইদেউ তই ইয়াতে নিবি, তই ৰাখবি দে চলটোতে, মই ৰাখবা নোৱাৰোঁ, এই তিনিটাও সৰু আছে সেনেকৈ কৈছে। কওঁতে তাৰপিছত মই ক'লোঁ মই আনবা পাৰিম, ঘৰৰ মানুহে আৰু কিবা কয় নেকি সেনেকৈ কৈছোঁ। কওঁতে তাৰপিছত তাই কৈছে ঘৰৰ মানুহে নকয়। তাৰপিছত মই এই গাৰ্জেনক সুধিছোঁ, গিৰাকক সুধিছোঁ, তোমাৰ কি কথা, দিবা না? যদি দিয়া যদি আৰু ৰাখিম, ৰাখিবা নোৱাৰোঁ। তাৰপিছত মই সেনেকৈ গোটেইকেইটাই দিছে, ঘৰৰ মানুহকেইটাইও দিছে। তাৰপিছত লৈ গৈছোঁ মই একদিন গধূলি আহি, গোটেইকেইটাই আছে, গোটেইকেইটা কৈ পেলাই লৈ গৈছোঁ। তাৰপিছত লৈ যাওঁতে তাৰপিছত যোনদিনাখনে নিলোঁ কোনদিনাখনে ৰাতি বোলে এই লগত গোটেই মাখানে বোলে একদম দন কৰে। এইটো আমাৰ ঘূৰে পাকে কথা ক'বই নাজানে। তাৰমানে গোটেইকেইটাই কৈছে তই চলিটো, মই বায়া হওঁ। তাৰপাছত এই তাৰমানে গোটেইকেইটাই কৈ আছে তই তাৰমানে চলিটো হেৰি বায়েক কিয় দিছা, কিয় দিছা বোলে, লৈ আহিবি নহ'লে তোক মাৰিম এতে, কিয় চলিটো দিছা। তাইক তাৰমানে তেনেকৈ তাৰমানে গালি পাৰি আছে থাকাতে। তাৰপিছত মই আৰু তাই আৰু মোক ৰাতিয়ে ফোন কৰা হৈছে, তই এতিয়া পইচা কথা, পইচা দি যাব লাগিছিল, এতিয়া তাহাঁতে পইচা কথা কওঁ বুলি কৈছে। তাৰপিছত কওঁতে মই কৈছোঁ পইচা দি কিনে কিয় নিম, মই ৰাখবা নোৱাৰাৰ কাৰণেহে নিম বুলি কৈছোঁ। তাৰপিছত মই কৈছোঁ তেতিয়াহ'লে চলিটো দি আহিম। তাৰপিছত মই কৈছোঁ পুৱাই যাই কিনে থৈ আহিম দে, তহঁতে ৰাখবি দে গোটেইকেইটাই যদি আপত্তি আছে। তাৰপিছত মই আহি কিনে পুৱা আহি চলিটো থৈ গৈছোঁ বোলে, ৰাখবি দে তহঁত ভালকৈ হেৰি নকৰবি। যোনদিনাখনে নিছোঁ তাৰে পিছদিনাখনে মই থৈ গৈছোঁ। সেনেকৈ কওঁতে তহঁতে ভালকৈ ৰাখবি দে, থৈয়ে যাওঁ। তাৰপিছত থৈ গ'লে এনেকৈ থৈ ধুনীয়াকৈ থৈ গুচি গৈছোঁ। তাৰপিছত ইহঁতে গোটেইকেইটাই আৰু সেনেকৈ একেদিনাকলৈকে ৰাখি ইটা সেনে কৰিলাক। তাইক বকি আছে মোক দিয়াৰ কাৰণে, মোক তাৰমানে বকি থকাৰ কাৰণে তাইক যেনেকৈ তাৰমানে কৈ আছে তই চলি লৈ আহিবি যেনেকৈ দিছা তেনেকৈ। মই সেনেকৈ কৰাৰ পাছত মই তাইক কেনেকৈ ৰাখিম যদি আমাৰ ঘৰত যায় আৰু হাল্লা লগায়। সেইকাৰণে মই বোলো তহঁতে ৰাখবি ভালকৈ চলিটো, আমিতো তহঁতে জোৰ জবস্তি কৰি অনা নাই, গোটেইকেইটাৰ মান্তি কৰি পেলাই তো আনিছোঁ। তাৰপিছত সেনেকৈ কওঁতে মই পিছদিনা থৈ গৈছোঁ। থৈ যোৱাৰ পাছত আজি গোটেইকেইটাই এনেকুৱাই কৰিছে থাকে তাৰমানে। আমাৰ তাৰমানে আগৰ পৰাই অলপ মাথাটো তাৰমানে সিমান হেৰি নহয়, ঘূৰে পাকে কিছুমান কথা ক'ব নাজানে, যোনে যি ক'ব দে সেইটোৱে কৈ দে ভয়তে। তাই সেনেকৈ কৈ দিব, তাইয়ে নিজে গাত পাতি ল'ব চব য'ত